जगतां पालकुदेव दुष्ट दानव दारकं दुष्ट दानव दारकं दुष्ट दानव दारकं दुष्ट दानव दारकं प्रथम प्रवेश की रागहीन धुरा ताल एक ताल देखो रे तो देखो कृष्ण द्वारा काठी
সংস্থাপিব লাগি ধৰা মানৱ স্বৰূপে নাৰায়ণৰ পূৰ্ণ অৱতাৰ আমি বাসুদেৱী কৃষ্ণই মাতৃদৈৱকীৰ গৰ্ভে জন্মী অৱতাৰ কৰি আছো আমাৰ মাথো কৰ্তব্য পালন পাৰ কৰি কাল চক্ৰ সমাপ্ত কৰি জটিল জীৱনৰ ভিন্ন স্তৰ তিক্ত মৃষ্ঠ অভিজ্ঞতা কৰি আহৰণ ধৰ্মৰ এক মহাৰণৰো কৰিলো সমাপন এতিয়া জীৱনৰ প্ৰায় শেষ স্তৰ আৰু মাথো কিছু প্ৰতিজ্ঞা বাকী তাৰে এক প্ৰতিজ্ঞা মাতৃ গান্ধাৰী তাকেই প্ৰতিফলন কৰাৰ সময় এয়া যাওঁ মই দাদাৰ পাশে এই বিষয়ত কৰোগৈ আলোচনা দেখিতে ঘন লয় রাখে সরি যাই দেখিতে ঘন মতে পাইলা গোয়া অভাৰভি তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ রোহিণী নন্দন বলি স্মরণ করি আমাক হরভোজনে পাহৰাই পেলাইছে আমার সত্য পরিচয় বাস্তবিকতে আমি কোন আমি তো
প্রভু নারায়ণর শির সহসর আমি এই অনন্ত জাতিত গর্ব পালন করি প্রভুর ইচ্ছাক ধরি আছো আমি মানবর জনম এই বলুরামর জনম। হে প্রভু নারায়ণ, হে জগৎ পিতা প্রভু নারায়ণ, আমার প্রতি থাকে যেন সদায় আশীর্বাদ তোমার। দাদা, দাদা, ভাই কৃষ্ণ, দাদা, আহা মনে মনে মই আজি তোমার কথা কি ভাবিয়াছিল। কিন্তু কিয় দাদা? জানা ভাই, মনমু রাজি অতিকে অবসন্ন দুর্বল মনে আহি মোর হতে আজি করিছে এই বিচিত্র ধেমালি। তেন্তে দাদা নহ'ব হতাশ। কালে আহি কৰিছেহি এয়া সংকেত আমাৰ। সদায়তো মানৱ ৰূপে নোৱাৰো থাকিব। অৰ্থাৎ দাদা মনত পেলোৱা দাদা, কোন বাৰু তুমি, কোন বাৰু আমি, কোন বাৰু যত যাদৱগণ, কোন বাৰু বাস্তৱিকতে আমি। কৃষ্ণ দাদা কৃষ্ণ মানৱ কৃষ্ণ বলৰাম আমি নহয় দাদা। ইচ্ছাধাৰী নাৰায়ণৰ পূৰ্ণ অৱতাৰ আমি এইটো অনন্ত নাৰায়ণ। ঈশ্বর পরম ব্রহ্মা সশ্রিদানন্দ বিগ্রহ অনাদির গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ ক্ষমা কৰিব প্ৰভু। দাদা জন্মলোভী মানৱ স্বৰূপে জ্ঞান কৰি তোমাক মৰমৰ ভাই পাহৰি পেলাইছিলো আজি মই মোৰ এই সত্য পৰিচয়। কিন্তু কৃষ্ণ দাদা সময় হল নেকি আমার মহাপ্রয়াণৰ? এৰা দাদা, মাথো কিছু ক্ষণ বাকী, কৃষ্ণ কিন্তু কৰ্তব্য বাকী। কাৰোবাক পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি পালনৰ বাবে বাকী। কৃষ্ণ দাদা তাৰ মানে কৃষ্ণ আকৌ সময় হল আমার বিচ্ছেদ হোৱাৰ। নাই ভাই কৃষ্ণ, দাদা নাই ভাই কৃষ্ণ, তোৰ অবিহনে মই একেবাৰে অকলশৰীয়া। দাদা দাদা কৃষ্ণ মানৱৰ দৰে চিন্তা কৰি দুৰ্বল মনক কিয় দিছা কষ্ট তুমি ইমান দাৰুণ? কৃষ্ণ দাদা মানৱৰ দৰে জন্মিছো যেতিয়া, মানৱৰ দৰে কৰ্তব্য পালন কৰিছো যেতিয়া, মানৱৰ দৰে হৰুষ বিষাদ থকাটো স্বাভাৱিক।
বনৰ পক্ষীটাকে দাদা পক্ষীৰ দৰে থকাৰ কৰে অভ্যাস। যেনেদৰে বনৰ মৃগই সিংহক দেখি পলায়নৰ কৰে অভ্যাস, আৰু সেই সকলো প্ৰাণীৰে একেই জীৱ, আৰু সকলোৰে গৰাকীটো তুমি এই যদুপতি, তুমি এই। এৰা দাদা, বধ কৰি যত অধৰ্মীজনক মাতুলকো মই নকৰিলো ক্ষমা। ভীষণ কুৰুক্ষেত্ৰ ৰণে বধ কৰি যত অধৰ্মীজনক কৰিলো স্থাপন আমি শান্তি ৰাজ্যৰ। আৰু দাদা, সেই ৰাজ্যৰ ভাৰ দাদা যুধিষ্ঠিৰক দি যতনাই বাকী থকা কাৰ্যৰো আমি কৰিলো বিধান। কিন্তু দাদা, ভীষণ ৰণৰ পৰিণতিত পালো মাথো অভিশাপ মাতৃ গান্ধাৰীৰ পৰা। কিন্তু সেই অভিশাপো যেন হ'ল আশীৰ্বাদ মুক্ত হ'বৰ বাবে এই মায়াৰ বান্ধোনৰ পৰা। কিন্তু কৃষ্ণ দাদা, এতিয়াও যে আমাৰ বহুত কৰ্তব্য বাকী। এতিয়াও আমাৰ পুত্ৰগণে বুজা নাই নিজৰ কৰ্তব্য, বন্দী হৈ আছে মাথো কেৱল মায়াৰ পাশত। অৱশ্যে যদুবীৰগণৰ কিবা এটা সুব্যৱস্থা কৰিব লাগিব দাদা। কৃষ্ণ, তুমি মাত্ৰ চাই ৰোৱা মোৰ কৰ্তব্য। অৱশ্যে কিবাহেকে নতুন কাৰ্যক তুমি দেখিবা দাদা। কৃষ্ণ, স্থিৰ নেত্ৰে মাথো চাই ৰোৱা তুমি নীৰৱ দৰ্শক হৈ। মই আহিলো দাদা। কৃষ্ণ, দাদা, কৃষ্ণ, ৰাম কৃষ্ণ দুই ভাই অতি শীঘ্ৰেই হ'ব লাগিব বিচ্ছেদ পুনৰ। কৃষ্ণ, বৈকুণ্ঠৰ পৰা আহিছে সংকেত, অচিৰতেই যাব লাগিব আমি। দাদা, কৃষ্ণ, বৈকুণ্ঠৰ পৰা আহিছে সংকেত, কৃষ্ণ, যাব লাগিব অচিৰতেই আমি। কৃষ্ণ, দাদা, বৈকুণ্ঠৰ পৰা আহিছে সংকেত, কৃষ্ণ, অতি শীঘ্ৰেই যাব লাগিব আমি এই পৃথিৱীৰ পৰা। কৃষ্ণ। দি থৈ মনত তই দাৰুণ সন্তান, এৰি থৈ গলি মোৰ বুকু সুধা কৰি। সৰুৰেই পৰা ক্ৰিয়া কৰি তোৰ সংগ, আজিৰ এই সময়ত আমি হৈছো উপস্থিত। আৰু তেনেস্থলত যদি তই কওঁ আমাৰ বিচ্ছেদৰ কথা, কেনেকৈ কোন পানে সহিম মই হৃদয়ৰ কোনোবা কোণৰ পৰা। তথাপিও সন্মান কৰি তোৰ ঈশ্বৰত্ব কৰি যাম সহায় মই জীৱন কালত কৰ্তব্যৰ পাকত কৰি যাম। কৰি যাম তোৰ হতে মই মিছা অভিনয়, জীৱনৰ অভিনয়, জীৱনৰ অভিনয়।
রাম হরি রাম হরি যদুবীরগণ, কুমার কৃষ্ণ বংশজাত যাদব আমি মহা পরাক্রমী জাতিতে যাদব যদিও কর্ম আমার বীরর রণত কৌশল আমি দেবন যাদব কারণ আমি কৃষ্ণ বংশজাত যাদব সঁচা কথা দাদা হাই আমার গৌরব আমার পেটটি প্রদত্ত গৌরব আমার পেটটি দ্বারকপতি কৃষ্ণ গৌরব আমার জ্যেষ্ঠ পিতা বলরাম কথা আমার পরাক্রমতে ধরণী মন্ডলে দেখে কে বলে দুর্ভিক্ষ যন্ত্রণা মাথন আৰু তেনেস্থলত তুমি জ্যেষ্ঠ সকলকে দিছা আগস্থান আমি কেবল যদু গণ মহানে সঁচা কথা সত্য কি কুরুক্ষেত্র মহরণে আমার নারায়ণী সেনা পরাক্রমে তিস্তিব পৰা নাই সেই যত সেনাগণ তুমি মনত ৰখা উচিত এই বিষয়ত নারায়ণ সেনাই হোক বা যদুগণৰ প্ৰভাৱে সকলোৰে শ্ৰেয় যায় কেৱল মাথো আমাৰ ওপৰতে নহলেনো কি যুক্তিতে উজ্জ্বলিত আজি এই দ্বাৰকা নগৰ কিন্তু দ্বাৰকা যে আজি অতিকে অশান্ত এই তোমালোকে কৰা নাই প্ৰত্যক্ষ এয়া কিন্তু শুভ লক্ষণ নহয় জানিবা নিশ্চয় আম্ম ভাতৃ আম্ম ক্ষান্ত হোৱা অশান্ত প্লাৱনৰ পৰম খেদি ক্ষীয় কৰা যদুবীৰ গণৰ সহ্যকে অৱনমিত এটা কথা সকলোৱে ৰাখা মনতে বীৰৰ ৰক্ত প্ৰবাহিত হৈছে প্ৰতি ধমনীতে আৰু সেইবাবেই বিৰোধ ধৰ্ম পালন কৰাতে এই প্ৰদুন্যই কদাপিত কৰা নাই প্ৰত্যাখ্যান পদুন্যৰ কথাত সহমত প্ৰকাশ কৰি ময়ো কৌশাম্ব ৰক্তৰে প্ৰবাহিত দেশত নাৰাখো কদাপি কা পুৰুষৰ ছায়া তথাপিও চকু মেলি চোৱা সন্মুখত দেখো কেৱল দুৰ্বিহ ভৱিষ্যতময় ভ্ৰান্ত ধাৰণা মাথনি নিশ্চিন্ত থাকা খাম্ব আমি আছো তোমাৰ সহায় আমি আছো তোমাৰ সহায় তথাপিও ভাই আজি যেন মই বৰ অসহায় ভাতৃ কুমাৰ অসহায় হোৱাৰ প্ৰশ্ন নুঠে ভাতৃ যদুবীৰগণ আমি সদায় আছো একত্ৰিত হৈ নিশ্চয় কুমাৰ বাৰু যাদৱবীৰগণ কুমাৰ কোৱাচোন তোমালোকে মোক দ্বাৰকাৰ বতৰা আমাৰ এই ৰংভূমি দ্বাৰকা নগৰে হৈছে নে ভাস্কৰ উদিত দিনে প্ৰতিদিনে আৰু কদাচিত যদি ভাস্কৰে
করে অন্যায় আচরণ তার রশ্মিকে আবদ্ধ করি দুবাহুর হকতিরে উদ্ভাসিত করিম এই দ্বারকা নগর। নিশ্চয় প্রদীন্ন কুমার, আমার শক্তি কি রধিবরে শক্তি নাই এই জগত। কিন্তু কুমার, আমার শক্তির পাছতো ভীত আজি হাম্য কুমার। জনগণ অকৰা তাচ্ছিল্য মোকে বিনা কাৰণতে হোৱা নাই আজি অনাহকতে চিন্তিত মই। মোৰ মন যে আজি নহয় উজ্জ্বল। তেন্তে ভাতৃ বলা বলা ভাতৃ, লৈ যাওঁ তোমাকে সেই স্থানত কুমাৰ যি স্থানতে লাভ কৰিবা তুমি সুমধুৰতাৰ পদ। আৰু তাতে তাতে তোমাৰ ব্যাকুলতাৰ হব অৱসান। আৰু কুমাৰ শুনা, সেই স্থানতে লভিবা তুমি সৰগী সুখ বাৰুণীৰ প্ৰভাৱে। ঠিক কৈছে প্ৰদীন্ন কুমাৰে। আমার নহয় প্রয়োজন। বলা দাদা, তোমাৰ কথাকেই তেন্তে মই কৰিলো সমৰ্থন। বলা বলা জনগণ, বাৰুণী বাৰুণী আজি সৰ্বভূত